লিষ্ট বনাই আছোঁ। 100ৰ ওপৰত 100তকৈ বেছি হ'ব কেণ্ডিডেটক আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকৰ ক্ষেত্ৰত যি আইনী ব্যৱস্থা হ'ব লাগে সেয়া সম্পূৰ্ণ আইনী ব্যৱস্থা তেওঁলোকৰ ক্ষেত্ৰত লোৱা হ'ব। আইনত যেনেকৈ আছে ফৰৱাৰ্ড কৰা হ'ব, কাষ্টডি লোৱা হ'ব, আইনে যেনেকৈ কয়। কাৰণ ইছলামত এটা আন্দোলন বা ইয়াত আটাইতকৈ ডাঙৰ কথা ইয়াত এইটো নিযুক্তি প্ৰক্ৰিয়াৰ কথা আছে। এতিয়া নিযুক্তি প্ৰক্ৰিয়া এটাত যেতিয়া এটা ৰহস্যৰ কথা আহিব সেই কথাটো কোনো হাত সাৱটি বহি থাকিব নোৱাৰে, বিশেষকৈ চৰকাৰে। আৰু সেইকাৰণে চৰকাৰে আমাক নিৰ্দেশ দিছে, আমাক অতি কাঢ়া নিৰ্দেশ দিছে যে ইয়াত কি ৰহস্য আছে সেই ৰহস্য আমি তদন্ত কৰি উলিয়াব লাগে। মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে। আমি সেইমতে আমি কেছ ৰেজিষ্টাৰ কৰি আমি আমাৰ যাৱতীয় তদন্ত আৰম্ভ কৰিছোঁ। প্ৰতিবাদকাৰীয়ে যদি আপোনালোকক ভিতৰত আবদ্ধ কৰি মাৰপিট ৰখা বুলি কৈছে, আপোনালোকৰ লগত কথা পাতিলে কেনেকৈ? যদি মাৰপিট কৰিবলৈ হয় তেওঁলোকৰ ওচৰততো আপোনালোক কোনোপধ্যে যাবই নোৱাৰে। হয় তেওঁলোকক আপোনালোকে আগতে লগ পাব লাগিব। পুলিচে এৰেষ্ট কৰাৰ পাছততো আপোনালোকে কাকো লগ পোৱা নাই। গেটৰ বাহিৰলৈ যদি আহিছে তেতিয়াহ'লে সেইটো তেওঁলোক এৰেষ্ট হোৱাৰ আগতে হ'ব লাগিব। পুলিচে এৰেষ্ট কৰাৰ পাছত আপোনালোকতো কাৰো লগত কথা পাতিব নোৱাৰে। যিখিনি আমি যাক এৰেষ্ট কৰিছোঁ আপোনালোকতো কাৰো ওচৰলৈ যাব পৰা নাই, কাৰণ তেতিয়া এটা আইনী ব্যৱস্থা চলি আছে। আইনী প্ৰক্ৰিয়াটো যেতিয়া চলি আছে তেওঁলোকে যি আইনী সহায় আইনৰ মতে পায় সেইখিনি পাব। তাৰ ভিতৰত আপোনালোকৰ লগত কথা পতাৰ কথাটো নাই। তাৰ মানে সেইটো আনাদাৰ এটা ৰহস্য, সেইটো আৰু এটা ৰহস্য। যদি কোনোবাই আপোনাক আহি কৈছে আমাক ভিতৰত আবদ্ধ কৰি ৰাখি মাৰপিট কৰিছে আৰু সেইটো আহি আপোনাক বাহিৰত কৈছে, সেইটো কেনেকুৱা ধৰণৰ? সেইটো এটা অবান্তৰ কথা, সেইটো সম্ভৱ নহয়, সেইটো প্ৰেক্টিকেলি। তো আপুনি যিটো এতিয়া কথা ক'লে সেইটো আমি এতিয়া ভালদৰে চাব লাগিব, কাৰণ সেই বস্তুটো প্ৰেক্টিকেলি সম্ভৱ নহয়। যদি কোনোবা ঠাইত এটা অভিযোগ হৈছে যে আৰক্ষীয়ে আবদ্ধ কৰি ৰাখি মাৰপিট কৰিছে, সেই মানুহজন তাৰ পৰা ওলাই যাব নোৱাৰিব। সম্ভৱ জানো প্ৰেক্টিকেলি? তাৰমানে সেইটো এটা মিছা কথা, অবান্তৰ কথা এটা। তাৰমানে এই গোটেই বস্তুটোক